ডাৱৰীয়া বতৰ উপলক্ষে আজি খিচিৰি বনাব লৈছোঁ। কেইটামান বাদাম ভাজি লৈছোঁ প্ৰথমে, আৰু সেই একেটা কেৰাহীতে মগু দাইল মই ভাজি লৈছোঁ। ইয়াত 1.5 মগ মগু দাইল আছে। গোটেই দাইলখিনি ভাজি হোৱাৰ পিছত অলপ ঠাণ্ডা হ'ব দিছোঁ, আৰু ইফালে চচপেন এটাত মই পানী উতলা হাত তাতে দাইলখিনি ধুই দি দিছোঁ। এতিয়া কেৰাহী এটাত মই ঘি দি ইয়াতে কাটি থোৱা চব্জিখিনি মই ভাজিব লৈছোঁ। ইয়াত মই খালি শুকান জলকীয়া চামুচ মিহলাইছোঁ। ইয়াত মই আৰু অন্য একো হালধি বা নিমখ দিয়া নাই। গোটেই মিশ্ৰণখিনি লাহে লাহে অকণমান কেঁচা গোন্ধটো যোৱালৈকে মই ভাজিছোঁ, নহ'লে এটা কেঁচা গোন্ধ থাকি যায় পাচলিৰ। এতিয়া আন এটা কেৰাহীত মই ঘি দিছোঁ, আৰু এই ঘিতে মই ধুই থোৱা চাউলখিনি অলপমান ভাজি ল'ম। মই মানে একেলগে চাউলখিনি দি দিনে অকণমান ঘিত ভাজি লৈ পেলাই দিছোঁ। আৰু এটা সিজি থোৱা দাইলখিনিত মই কেঁচা জলকীয়া দি দিছোঁ। জ্বলা নিজৰ আন্দাজ অনুযায়ী দিব। আৰু চাউলখিনিও ভাজি হোৱাত এতিয়া লাহে লাহে মই দাইলত এইখিনি মিহলাই দিছোঁ। গোটেই মিশ্ৰণটো মই ভালকৈ উতলিবলৈ দিছোঁ, আৰু ইয়াত মই ভাজি থোৱা বাদামখিনিও ঢালি দিছোঁ। কিছু সময় এইখিনি সিজোৱাৰ পিছত ইয়াত মই ঢালি দিছোঁ চব্জিখিনি, আৰু লগতে এতিয়া মই বাকী মছলা পাতিখিনি মিহলাই দিম। এইখিনিকো মই আৰু অকণমান সিজিবলৈ দিছোঁ। দিয়াৰ পিছত ইয়াত মই ওপৰৰ পৰা মই মিহলাই দিম নিমখ, আৰু 1.5 চামুচমান হালধি গুড়ি, আৰু 1.5 চামুচ জিৰা গুড়ি। এই গোটেই মিশ্ৰণখিনি মই ভালদৰে আকৌ মিহলাই ল'ম। ইয়াত মই জলকীয়া গুড়ি দিয়া নাই, কাৰণ মই পাচলিখিনি ভাজোঁতে প্ৰথমে মই জলকীয়াৰ গুড়ি দিছিলোঁ, শুকান জলকীয়াৰ গুড়ি। গতিকে ইয়াত মই বেলেগকৈ আৰু দিয়া নাই। নিমখটো নিজৰ আন্দাজ অনুযায়ী চাই দি দিব। প্ৰথমে মই অলপমান কমকৈ দিছোঁ, পিছত আকৌ মিহলাই দিম। গোটেই মিশ্ৰণখিনি ভালকৈ সিজিবলৈ দিছোঁ। এইখিনি লাহে লাহে উতলা হাত মই অন্য এটা কেৰাহীত এতিয়া কি কৰিম, অকণমান নাৰিকল ভাজি লৈছোঁ। অলপ ৰঙচুৱাকৈ মই নাৰিকল ভাজি এই খিচিৰিখিনিত মই মিশ্ৰণ কৰি দিম। নাৰিকলখিনি ভাজা হোৱাত এই নাৰিকলৰ ভাজা টুকুৰাকেইটা মই খিচিৰিত ঢালি দিছোঁ। আৰু কেৰাহী এটাত মই আকৌ আৰু অকণমান তেল দি মই ইয়াতে তেজপাত আৰু ভালকৈ ভাজি লৈছোঁ। তাতে মই দি দিম শুকান জলকীয়া। শুকান জলকীয়াখিনিও মই ৰঙচুৱাকৈ ভাজি ল'ম। এতিয়া শুকান জলকীয়াখিনি ভাজা হোৱাৰ পিছত ইয়াত দি দিছোঁ 5 ফুৰণ 2 চামুচ। গোটেই মিশ্ৰণটো ভালকৈ ভজা